নমস্কাৰ সো আমি গম পাইছো গভৰ্ণমেণ্ট অফ আসামে এতিয়া ৰিসেন্টলি আমাৰ আসাম পুলিচৰ ভেকেন্সি ক্ৰিয়েট কৰিছে হয় আসাম পুলিচৰ 2025 ৰ ভেকেন্সি কনষ্টেবলৰ আমাৰ আহি পাইছে হয়নে আৰু এতিয়া আপোনালোকৰ কি হৈ গৈছে কাম যে আপোনালোকে নিজৰ দৌৰাটো আৰম্ভ কৰি দিয়ক লং জাম্প ঠিক আছে নিজকে ফিজিক্যালি ফিট ৰাখক মেন্টালিও ফিট ৰাখক বাকি আজি এই ভিডিঅ'টো আমি ডিসকাস কৰিম কি ধৰণে এই এক্সামটো কণ্ডাক্ট কৰা যাব কিমানখিনি ক্ৰাইটেৰিয়া আছে ঠিক আছে ইন ডিটেইল আমি চাম তাৰ লগতে মই এটা কথা ক'ব বিচাৰো যে আসাম পুলিচত বহুত ল'ৰা ছোৱালীয়ে কি কৰে বেছি ফিজিক্যাল টেষ্টত বহুত গুৰুত্ব দি দিয়ে আৰু তেখেতলোকৰ কি হয় একাডেমিক যোনটো ৰিটেন টেষ্ট হৈ যায় হেতুত তেওঁলোকৰ মাৰ্কস কমি যায় বাট এটা বহুত ইম্পৰ্টেন্ট যে বহুত এটা ওয়েট বা মাৰ্কস আমাৰ ৰিটেন টেষ্টেও ক্যাৰি কৰে হয়নে আমি জানো এটা ভাল সংখ্যা এটা ওয়েটেজ আমাৰ ৰিটেন টেষ্টত আমাৰ মাৰ্কস যায় সো হেতু কাৰণে কি কৰিব লাগে কেনে ধৰণৰ প্ৰস্তুতি চলাব লাগিব হেতু আজি এই ভিডিঅ'টোত আমি সম্পূৰ্ণ ডিসকাস কৰিম ঠিক আছে সো গভৰ্ণমেণ্ট অফ আসামে আমাৰ 1052 পোষ্ট কনষ্টেবল ইউবি আৰু 663 পোষ্ট আমাৰ এটো ক্ৰিয়েট কৰিছে এবি কাৰণে ঠিক আছে সো পোষ্ট ভালেখিনি যথেষ্ট ওলাইছে আপোনালোকে নিজৰ যোনটো এটা পোষ্ট লাগে হেতু কাৰণে আপোনালোকে নিজৰ আৰম্ভ কৰক নিজৰ প্ৰচেষ্টাখিনি সকলোখিনি আৰম্ভ কৰক সো 1052 পোষ্ট আমাৰ কনষ্টেবল ইউবি কাৰণে ওলাইছে আৰু এবি কাৰণে 663 এখিনি সকলোৱে হয়তো গম পাইছে অলৰেডি নিউজত এখিনি সকলোখিনি আমাৰ গভৰ্ণমেণ্ট অফ আসাম সিএম ছাৰে অলৰেডি কৈছে সো এলিজিবিলিটি ক্ৰাইটেৰিয়া হেতুৱে হ'ব যে আমাৰ ইট মাষ্ট বি এ সিটিজেন অফ ইণ্ডিয়া আৰু পাৰ্মানেন্ট ৰেসিডেন্স অফ আসাম সো অসমৰ যিমানখিনি লোক আছে সেইখিনিয়ে কৰিব পাৰিব আৰু এটা এজ এপ্লিকেন্ট দিছে যে 18 to 25 as of 1 January 2026 সো 18 পৰা 25 বছৰ মাজত যিখিনি ক্যান্ডিডেটস হ'ব 1 জানুৱাৰী 2026 সো তো সেইখিনি সকলোৱে এই ফৰ্মটো ফিল আপ কৰিব পাৰিব ঠিক আছে দেন এডুকেশন কোৱালিফিকেশন যদি চাও আমি কনষ্টেবল ইউবি কাৰণে আমাক কি কৈছে এইচএস অৰ ক্লাস 12 পাস ঠিক আছে তাৰ পিছত এবি কাৰণে এইচএসএলসি ক্লাস 10 পাস আৰু এটা কথা ইভেন মেনশন কৰি দিছে যে যি সকলে এডুকেশন হায়াৰ সেকেন্ডাৰী বা এবভ আছে দে অলসো can apply for both armed and unarmed ঠিক আছে সো অলদো আপোনালোকে যদি গ্ৰেজুৱেচনো কৰিছে বা আৰু হায়াৰ ষ্টাডিজ কৰিছে এই আপোনালোকেও ইভেন এই পোষ্টটোত এপ্লাই কৰিব পাৰিব ঠিক আছে সো কোনো দিগদাৰ নাই আৰু মেডিকেল ষ্টেণ্ডাৰ্ডৰ কিছুমান তেওঁলোকৰ ক্ৰাইটেৰিয়া দিয়া গৈছে যে আপোনালোকে হেলদি হ'ব লাগিব মেণ্টেলিও ফিট হ'ব লাগিব আৰু কিছুমান ডিজিজ বা কিছুমান বেমাৰ আপোনালোকৰ থাকিব নালাগিব যেনে ডায়াবেটিস হাৰ্ট ডিজিজ হাৰ্নিয়া পাইলছ ৰেস্পিৰেটৰী ডিজিজ নকনি ফ্লেট ফুট ডেফিনেটলি এই ফিজিক্যাল ডিফৰ্মিটি খিনিয়ে বাধা দিয়ে ৰাইট নিজৰ ফিজিক্যাল টেষ্ট আৰু ইভেন ফিউচাৰ আমাৰ পুলিচ অফিচাৰ্স বা পুলিচ সকলে ডেফিনেটলি হোৱাটো বহুত দৰকাৰী হৈ যায় ৰাইট সো আৰু ইভেন আই সাইটৰো এটা ক্ৰাইটেৰিয়া দিয়া হৈছে distance vision should be 6/6 for at least one eye and not poorer than 6/9 eye for the other without correction ঠিক আছে আৰু নৰ্মেল হ'ব লাগিব নিয়াৰ ভিজনটো তো ওচৰৰ সকলোখিনিত ভিজন আপোনালোকৰ ভাল হ'ব লাগিব বুলি হেতু কৈছে এণ্ড জেনাৰেল মেডিকেশ্যন এটা তেওঁলোকে এটা ষ্টেণ্ডাৰ্ড ৰাখিছে আৰু ভেৰিকোজ ভেইন শ্যাল বি কনচিডাৰ এজ টেম্পৰেৰী ডিছকুৱালিফিকেশ্যন আপোনালোকৰ ভেৰিকোজ ভেইন যদি কিবা ডিফৰ্মিটি আছে অকমান টেম্পৰেৰী ডিছকুৱালিফিকেশ্যন হ'ব পাৰে বুলি তেওঁলোকে দিছে সো ইমান একো নাই মেডিকেল ষ্টেণ্ডাৰ্ডছৰ অকল জাষ্ট ইউ হেভ টু বি ফিট সো সেইকাৰণে আপোনালোকে নিজৰ প্ৰচেষ্টা নিজৰ যোনখিনি ৰাতিপুৱা দৌৰ আবেলি যিখিনি দৌৰ মাৰি আছে লং জাম্প কৰিয়ে আছে সো এই সকলোখিনি আপোনালোকে কৰি থাকক তাৰ লগতে পঢ়াখিনিও আপোনালোকে একেলগে মিলি যাব লাগিব ঠিক আছে সো এই ফেজত আমাৰ আসাম পুলিচৰ যোনটো পোষ্ট ওলাইছে ইয়াতে তিনটা ভাগত ফেজটো ভাগ কৰা গৈছে প্ৰথমটো আমাৰ অবভিয়াসলি ফিজিক্যাল টেষ্টটো হ'ব তাৰ পিছত যোনসকল কোৱালিফাই কৰিব তেখেতলোকক ৰিটেন টেষ্টলে মাতিব তাৰ পিছত শেষত এটা ভাইভা হ'ব ঠিক আছে আৰু এই ফিজিক্যাল টেষ্টত যিখিনি মেডিকেল ক্ৰাইটেৰিয়া তেওঁলোকে দিছে এইখিনি ফুলফিলো কৰিব লাগিব ওকে সো আমাৰ কি হ'ব
যদি ফিজিকেল টেষ্টৰ ৱেইটেজটো চাই 40 মাৰ্কছ ফৰ কনষ্টেবল ইউ বি 40 মাৰ্ক কনষ্টেবল ইউ বি আৰু কনষ্টেবল এ বি ফৰ ফিমেল সকলৰ এ বিটো 40 মাৰ্ক থাকিব আপোনালোকৰ ফিজিকেল এফিচিয়েঞ্চি টেষ্টত আৰু 60 মাৰ্কছ থাকিব ফৰ এ বি মেল 60 মাৰ্কছ ফিজিকেল টেষ্টৰ পৰা যাব আপোনালোকৰ এ বি মেল সকলৰ কাৰণে ঠিক আছে সো এটা ৰেস হ'ব ঠিক আছে তাতো কিছুমান ক্ৰাইটেৰিয়া দিয়া আছে যে সেই সময়টোতকে অলপ যদি আপোনালোকে আগবাঢ়ে সেইখিনিতো এক্সট্ৰা মাৰ্কসও দিব বুলি এইখিনি মেনশন কৰিছে ঠিক আছে এবাৰ যদি আপোনালোকে এই পিডিএফ টো লাগে অলৰেডি হয়তো পাইছে যদি এইখিনি লাগে এই পিপিটি লাগে আপোনালোকে আমাৰ ইন এক্সাম যোনটো টেলিগ্ৰাম গ্ৰুপ আছে হেতু আপোনালোকে জয়েন কৰিলে আমাৰ সকলোখিনি পিডিএফ ফ্ৰী মেটেৰিয়েল যিমান আমি প্ৰভাইড কৰি আছো এই সকলোখিনি আপোনালোকে তাত পাই যাব ঠিক আছে আৰু হেতু আপোনালোকৰ ডেসক্ৰিপচনতে হে লিংকটো দিয়া আছে ওকে তো আৰু লং জাম্প কন্ডাক্ট কৰা যাব আৰু মিনিমাম এটা দিছে কি 335 সেন্টিমিটাৰ কে কম হলে নহব আদাৰৱাইজ ইউ হেভ বিন ডিসকুৱালিফাই ঠিক আছে আৰু ইয়াতো কিছুমান এক্সট্ৰা হেৰি যদি আপোনালোকে বেছি দূৰলৈ জাম্প কৰে তো ইয়াতো কিছুমান এক্সট্ৰা মাৰ্কস দিব বুলি এইখিনি কৈছে ঠিক আছে দেন চিন আপ অনলি ফৰ মেল সো ছোৱালী সকলৰ কাৰণে চিন আপ হেতু নাই সো ইয়াত 20 মাৰ্ক এড কৰা হৈছে চিন আপৰ পৰা সো ইয়াতো কিছুমান মাৰ্কস এলট কৰি দিয়া হৈছে ফৰ 4 চিন আপ 5 চিন আপ 6 চিন আপ আৰু তেনেকুৱা আৰু আছে ঠিক আছে আৰু এই সকলোবোৰ ইভেন সিসিটিভি সাৰ্ভিলেন্সত হ'ব মানে ট্ৰান্সপাৰেন্সি আছে সো হেতুত কোনো বাধা নাই ঠিক আছে নেক্সট যদি চাও ফিমেলৰ ৰেস সিমিলাৰলি দেন লং জাম্প ঠিক আছে এই সকলোখিনি হ'ব 20 মাৰ্কৰ ৰেসৰ পৰা আহিব দেন লং জাম্প 20 মাৰ্কৰ আহিব ঠিক আছে ইয়াত 244 দিয়া গৈছে ছোৱালী সকলৰ কাৰণে ঠিক আছে দেন ভেৰি ইম্পৰ্টেন্ট আৰু মোষ্ট নেগলেক্টেড বহুতে এই ফেজটোত অকমান দিগদাৰ পায় বা কন্টেন্টবোৰ পাবলৈ দিগদাৰ পায় সো ৰিটেন টেষ্টত যথেষ্টখিনি ৱেটেজ এইটো এক্সামত আছে তো ইয়াতে আপোনালোকক 5 টাইমছ 5 গুণা যিমান হেৰি ওলাব মানে যিমান পোষ্ট ওলাইছে তাৰে 5 গুণা আপোনালোকক ৰিটেন টেষ্টলৈ কোৱালিফাই হ'ব ঠিক আছে হিমানখিনি আপোনালোকক মানে 5000 6000 এপ্ৰক্স আপোনালোকৰ ৰিটেন টেষ্টত বহিব হয়নে সো হেতু কাৰণে ইয়াত কি কৈছে 100 মাল্টিপল চইচ কোৱেশ্চন থাকিব এমসিকিউ বেস হ'ব 100টা কিন্তু আমাৰ মাৰ্কস কিমান কেৰি কৰিছে 50 মাৰ্কস আপোনালোকৰ এই ৰিটেন টেষ্টৰ পৰা আহিব আমাৰ যদি সাবজেক্টস খিনি চাও সাবজেক্টত কি আছে এৰিথমেটিক আছে ইংলিশ আছে লজিক্যাল ৰিজনিং মেন্টাল এবিলিটি ঠিক আছে আসাম হিষ্ট্ৰী জিওগ্ৰাফি পলিটি ইকনমি ঠিক আছে জেনাৰেল ষ্টাডিজ সকলোখিনি আছে দেন লগতে জেনাৰেল নলেজ এফেয়াৰ্স কাৰেন্ট এফেয়াৰ্স এই সকলোখিনি আছে ঠিক আছে আৰু ইয়াতে কি কৈছে লেভেল অফ এক্সামটো ক্লাছ 9 আৰু 10ৰ লেভেলত এই এক্সামটো হ'ব ঠিক আছে সো আপোনালোকে হিমানটো লেভেলতে পঢ়িব লাগিব বেছি ইমান পঢ়িব নালাগে ক্লাছ 10 ক্লাছ 9 হেতু লেভেলতে এই এক্সামটো কন্ডাক্ট কৰা যাব আৰু এইগিটা সাবজেক্ট আপোনালোকক হে ৰিটেন টেষ্টত থাকিব 50 মাৰ্কস হয়নে বহুত ইম্পৰ্টেন্ট এই 50 মাৰ্কস বহুতে ফিজিক্যাল টেষ্টটো ক্লিয়াৰ কৰে বাট ৰিটেন টেষ্টটো ক্লিয়াৰ নকৰে ৰাইট সো এটোটো হিমানে আপোনালোকে জোৰ দিব ওকে নেক্সট যদি চাও আমাৰ কনষ্টেবল ইউবি যদি চাও 40 মাৰ্ক আহি আছে আপোনালোকৰ ফিজিক্যাল টেষ্টৰ পৰা দেন 50 মাৰ্ক আহি আছে আপোনালোকৰ ৰিটেন টেষ্টৰ পৰা ৰাইট ইয়াত কিয় বেছি হয়নে সো ভেৰি ইম্পৰ্টেন্ট ফেজ আৰু ভাইভা আৰু একাডেমিকত 5 মাৰ্ক আহিব বুলি কৈছে টোটেল 100 মাৰ্ক ঠিক তেনেদৰে এ বি মেলৰ 60 মাৰ্কস ফিজিক্যাল টেষ্টৰ পৰা দেন 50 মাৰ্কস ৰিটেন টেষ্ট আৰু 40 মাৰ্ক এ বি ফিমেলৰ ফিজিক্যাল টেষ্টৰ পৰা আৰু ৰিটেন মাৰ্কস 50 মাৰ্ক তো এভাৰেজ যদি আমি চাও 50 মাৰ্ক এটলিষ্ট আপোনালোকৰ ৰিটেন টেষ্টৰ পৰা আহি আছে হয়নে ৰাইট সো এই পাৰ্টটোত আপোনালোকে গুৰুত্ব দিয়ক ঠিক আছে তাৰ লগতে নিজৰ ফিজিক্যাল
যিমানখিনি আপোনালোকে ব্যায়াম কৰিছে সেইখিনি কন্টিনিউ ৰাখক ঠিক আছে নিজৰ সেই ফিজিকেল টেষ্টটো মেইনটেইন কৰি ৰাখক ইয়াতে আমাৰ ইন এক্সামৰ যিমান আমি যোনটো ৰিটেন টেষ্ট বা যোনটো একাডেমিক সাইডৰ পৰা থাকিব আমি হেতুত সম্পূৰ্ণ জোৰ দিয়াত আমি আপোনালোকৰ লগত হেল্প কৰিম ঠিক আছে ইয়াতে কি কৰিম আমি এটা ফ্ৰী ইউটিউব ক্লাছ আমি প্ৰভাইড কৰিম ঠিক আছে আৰু খুব শীঘ্ৰে এই ক্লাছেছবোৰ আৰম্ভ হ'ব আৰু সকলোবোৰ প্ৰচেষ্টা যিমানখিনি মানে আপোনালোকক পাৰো আমি আমাৰ ফালৰ পৰা হেয়াই থাকিব যে most probable most hit questions আমি যাতে আপোনালোকক দিব পাৰো ঠিক আছে আৰু খুব শীঘ্ৰে আমি ইভেন্ট টেষ্ট সিৰিজও লঞ্চ কৰিম ঠিক আছে তো আমি কনসেপ্ট ক্লিয়াৰিটি PYQ প্ৰেক্টিস ঠিক আছে most probable question এই সকলোখিনিত আমি গুৰুত্ব দিম ঠিক আছে সো মই হেতুৱে কম যে ৰিটেন টেষ্টৰ কাৰণে ইন এক্সামৰ ফালৰ পৰা যিমানখিনি পাৰো আমি সেইখিনি দিবলৈ আপোনালোকক সহযোগ কৰিম ঠিক আছে বাকি আপোনালোকৰ ডেইলি যোনটো ফিজিকেল আছে আপোনালোকৰ দৌৰা লং জাম্প চিন আপছ ঠিক আছে এই সকলোখিনি আপোনালোকে সেইখিনি কৰি থাকক আৰু খুব শীঘ্ৰে আমি লগ পাম দেন ক্ৰেক ইয়ৰ এক্সাম উইথ ইন এক্সাম আমি খুব শীঘ্ৰে লগ পাই আছো আপোনালোকৰ লগত থেংক ইউ